কৃষ্ণ হরি কৃষ্ণ। শ্রী কৃষ্ণায় নমঃ। নিরন্তরে হরি বলল প্রথমং রাকেন অজ্ঞাতং হারে হে রাম কৃষ্ণ নিরাকারং জ্যোতিরূপং সনাতনম পিতা বস্ত্র परिधेयं रत्नादि भूषणं भूषितम् সুরেন্দ্র গর্ব গঞ্জনং গজেন্দ্র দম্ভ খন্দনম বসুদেব সুতং কৃষ্ণ গোবিন্দায় নমো নমো।
জেনাকারী প্রভু ভগবন্ত দুষ্ট অন্তকারী জেনাকারী প্রভু ভগবন্ত লীলাই ভক্ত করা ক্ষণে গোবিন্দে রাম রাম রাম। গীত নান্তি রাখু হায় তাল এক তাল ওয়ারে জয় জয় দেবা নারায়ণ রে পাবে রে জয় জয় দেব নারায়ণ রে যোগে ধরা অবতার রে হরি রে জয় জয় দেব নারায়ণ রে জানি রি আর কাম রে হরি হরি লা রাম রাম রে জয় জয়
কান্দে সূত্রধার অলমতি বিস্তরেণ প্রথমং মাধব মাধবং ইত্যুক্তনত্তা নারায়ণ সভাসদিন সম্বুদ্ধ শ্লোক ভুভু সভাসদ শ্রদ্ধায় ধুনা এই জন্মে জয়ের হর্পমেথ যজ্ঞ কলির পরাভলাভ নাম নাতকং শ্রবণে মুক্তি শ্রাদ্ধ অথপতি এই জয় জয় জগত জনক যদুদেব এ পদ পঙ্কজ রজ করো হেব এই জন্মে জয়ে হর্পমেধ যজ্ঞ আরম্ভেরা এ ইন্দ্র আহি যজ্ঞক বিফল করিলা ওতঙ্কর হমে রাজা পুনু যজ্ঞ আরম্ভিলা হেহি আহি নাকে প্রাণ বিসর্জিলা আস্তিক হাতে এ নাগ কুল উদ্ধার করিলা এ হনুমন্তর হাতে যুগপতি পরাভব হইলা হেন জানি নর লোকে এরা আনকাম পাতক সারু কদাকি বুলা রাম রাম ওয়ারে পাতকসা রূপদাকি বুলা রাম রাম ওয়ারে পাতকসা রূপদাকি বুলা রাম রাম হরি হে আরে পাতকসা রূপদাকি বুলা রাম রাম পাতকসা আকাশে কি বাদ্য বাজত আহে সঙ্গী আকাশে দেব বাদ্য বাজত 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 আহা মিলল মিলল শ্লোক নিত্র কৃপাঙ্গ উপাঙ্গ ভূপাঙ্গ ভূষিতম উজর সুধর ধর ধগ ধগ ধগিতং অগনগ খগ ধর ধগ ধগ ধগিতং গোবিন্দ শিপদ পদ বদৈন্য গদৈন সজৈন্য ধীনাখিতা ধেই কৃত
ଲୋକ ହାମ ଜାକିରି କଥା କହୁଛି ওই পরম পুরুষ নারায়ণ এই সভার মধ্যে প্রবেশ কৰি এই আৱত তাহাক সাৱধান হৈয়া দেখ শুন নিৰন্তৰে হৰি বুল্ল ইতি সূত্র নিত্য নিষ্কান্তক ও হরি ও প্রবেশং করোতু বিষ্ণু কম কৌতিজিত জগত জনকুপালা ধাতা সাধু বান্ধব গোবিন্দে রাম গোবিন্দে প্রবেশের গীত রাখিন ধরা তাল এক তাল
সনসারো ওরো রে এহি মতে পাইলা গোয়া ভা ভিতরে হরিও রে রাম হরি রাম হরি বুলা নিরন্তরে এই মনোমোহা জগতৰ আমি এই একমাত্ৰ গৰাকী চতুৰ্বিংশ তত্ত্বৰ আদিম তত্ত্ব আমি এই ওমকাৰ নাৰায়ণ যুগে যুগে ধৰি অৱতাৰ দুষ্টক দমন কৰি সাধু সৱক কৰিছো উদ্ধাৰ ঈশ্বর পর বিষ্ণু শশীদানন্দ বিগ্রহ অনাদির অধীর গোবিন্দ সর্বকারণ তারণ এইবাৰো জগতত শান্তি প্ৰতিষ্ঠাৰ হেতু এক নবীন লীলাৰ আমি কৰিমাই যাওঁ কৰিব লাগিব কলিৰ দৰ্পশূন্য আমাৰ কৃষ্ণ অৱতাৰৰ উদ্দেশ্য সমাপনৰ পাছত আৰু মহাধাৰ্মিক ৰজা পৰীক্ষিতৰ বৈকুণ্ঠ পৰায়ণৰ পাছত কলি অতিকে অত্যাচাৰী হৈ উঠিছে সেয়ে এইবাৰ হনুমানৰ হাতত কলিৰ দৰ্পশূন্য হ'ব আনফালে কলিৰ প্ৰভাৱত তক্ষক পথভ্ৰষ্ট হৈ কৰিব অনেক অকাৰ্য গৌতমৰ বেশে তক্ষকে উটংকৈ গৌতমক দিবলৈ অনা গুৰুদক্ষিণা কৰিব শৰণ তক্ষকৰ এই কাৰ্যই নাগ সমাজলৈ ঘোৰ সংকট আনিব নমাই আনফালে কলিৰ প্ৰভাৱত আমাৰি ভক্ত ৰজা জন্মেজয় আৰু উটংকৈ মিলি সৰ্পমেধ যজ্ঞৰ কৰিব আয়োজন যি যজ্ঞত প্ৰাণ যাব অনেক নাগৰ এবে যাওঁ ধ্যানমগ্ন হনুমানক গৰুড়ৰ দ্বাৰা ধ্যান ভংগ কৰোৱাই পঠাই কলিৰ কাষে জগতত শান্তিৰ আমি কৰোগৈ স্থাপন
সভাৰ মাজে প্ৰৱেশিলা বিনতানন্দন অৰে গৰুৰ নামেৰে খ্যাত গৰুৰ নামেৰে খ্যাত জানে সৰ্বজন ইয়াৰে জানে সৰ্বজন আৰে হিমতে আইনা গয়া সভাৰ ভিতৰে আৰে ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰে ইয়াৰে বোলা নিৰন্তৰে গৰুৰ মই মহাসতী বিনতাৰ নন্দন প্ৰভু বিষ্ণুৰ বাহন বুলি আমাকে জানে সৰ্বজনে কি যে সৌভাগ্য মোৰ স্বয়ং জগৎপতিৰ কীৰ্তাৰ্থ হ'বলৈ পায় মাতৃ মহাসুখী হয় মোৰ বাবে প্ৰণাম প্ৰভু উঠা গৰুৰ প্ৰভু প্ৰভু গৰুৰ কলিৰ প্ৰভাৱত আজি জগতত অৰাজকময় পৰিস্থিতিৰ হৈছে সূচনা হা জগতৰ পালক আমি সেই জগতত শান্তি স্থাপন কৰা কৰ্তব্য আমাৰ সেয়ে এবাৰ প্ৰভু কলিৰ উচিত ব্যৱস্থা কৰি জগতত শান্তি স্থাপন কৰিব লাগিব প্ৰভু গৰুৰ এই কাৰ্য দাসৰ হাতত কৰক অৰ্পণ মুহূৰ্ততে সন্ধান উলিয়াই সেই কলিৰ পৰাজয় কৰি তাক জগতত শান্তি প্ৰতিষ্ঠাৰ কাৰ্যত আপোনাক কৰো সহায় গৰুৰ প্ৰভু এই কাৰ্যত হনুমানক আমি কৰিম নিও হনুমানৰ হাততে হ'ব কলিৰ পৰাভৱ তুমি বিষণ্ণ নহবা গৰু প্ৰভু তোমাৰো আছে কৰ্তব্য বিশেষ কৰিব লাগিব তুমি নাগ মাতা কৰ্তৃক সহায় কৰিব লাগিব তুমি নাগক সহায় কিন্তু প্ৰভু নাগ যে শত্ৰু মোৰ গৰু প্ৰভু শত্ৰু মিত্ৰৰ ভাৱ নানিবা মন যদি তুমি জগতত শান্তি স্থাপনৰ কাৰ্যত আমাক সহায় কৰিব বিচাৰা প্ৰভু তেন্তে নাগক সহায় কৰা তুমি সংকট কালত প্ৰভু কিন্তু তাৰ আগে জয় শ্ৰীৰাম বাণীৰে হনুমানৰ ধ্যান ভংগ কৰিব লাগিব এবে যোৱা তুমি হনুমানৰ কাষে আমিও যাওঁ নিজ কৰ্তব্যত সংগ্ৰহ কেনে কাৰ্য প্ৰভুৱে আমাক
কৰিলে প্ৰদান কৰিব লাগিব মই নাগক সহায়। এয়া কি, কিয় মই হৈছো ক্ৰোধিত? প্ৰভুৰ আদেশ আৰু এই আদেশ মই পালিবই লাগিব। সম্প্ৰতি যাওঁ হনুমন্তৰ কাষে। হরি সভার মাঝে ভক্ত হনুমান হরে রাম নাম স্মরি আহে দেখিতে ভন হরে রাম নাম স্মরিয়া হে দেখিতে ভুবন রে হি মতে পাইনা গয়া খবর ভিতর হরে রাম হরি রাম হরি গুণ নিরন্তরে হরে রাম হরি রাম হরি গুণ নিরন্তরে। জয় শ্রীরাম, জয় শ্রীরাম, জয় শ্রীরাম। জয় শ্রীরাম, জয় শ্রীরাম, জয় শ্রীরাম। আহ, কি যে সুমধুৰ! কোনে এনেদৰে প্ৰভু শ্ৰীৰামক কৰিছে স্মৰণ? যি শুনা মাত্ৰেই হাজাৰ হাজাৰ বছৰৰ ধ্যান মোৰ অকস্মাতে হ'ল ভংগ। হৌৱা গৰুৰ প্ৰভুৰ নাম স্মৰি এই দিশে আহিব লাগিছে। জয় শ্রীরাম। প্ৰণাম পক্ষীৰাজ। প্ৰণাম পৱন পুত্ৰ। আপোনাৰ সাক্ষাৎ লভি ধন্য হ'ল আজি এই হনুমানৰ জীৱন। বাৰু কওকচোন পক্ষীৰাজ, কিবা হেতু উপস্থিত এই স্থানে? পৱন পুত্ৰ, পক্ষীৰাজ, এই স্থানত উপস্থিত হোৱাৰ উদ্দেশ্য অতি গুৰুতৰ। পক্ষীৰাজ, আছে এবাৰ তোমাৰ কাৰ্য বিশেষ এই জগতত। সেয়ে সেই পৰম নাৰায়ণৰ আদেশ তোমাৰ ধ্যান ভংগ কৰিবৰ হেতু এই স্থানত হল উপস্থিত। প্ৰভু নাৰায়ণৰ আদেশে যেতিয়া এই হনুমানৰ ধ্যান ভংগ কৰালে, বুজিলো পক্ষীৰাজ, প্ৰভুৰ কিবা কাৰ্যত এই অধমে লভিব খোজো। বাৰু কওকচোন পক্ষীৰাজ, প্ৰভুৰ কি কাৰ্যত এই ৰাখে কৰিব পালন? সেই ৰাম ভক্ত, এই সমস্ত জগত আজি কলিৰ অধীন, যাৰ বাবে পথভ্ৰষ্ট আজি মৰ্ত্যৰ মানৱ।
মদমত্ত কলিৰ ইমান সাহস! কেৱল কলিয়ে নহয় মহাবলী, কলিৰ অনুস্বৰ অধৰ্ময়ো জগতৰ চাৰিওদিশে মেলিছে বিষবাষ্প। সংসাৰ কৰ্তা ৰুদ্ৰৰ অংশময় বীৰ হনুমান পক্ষীৰাজ, প্ৰথমে কলি আৰু অধমক সৎ পথত আহিবৰ বাবে দিম সুযোগ, তাৰ পাছতো যদি নিজ অতি উত্তম। বোলা মহাবলী, যাওঁ আমি সেই দুৰাচাৰৰ সন্ধানত। বলক পক্ষীৰাজ। ও হরি ঘরে মাঝে হস্তি নারাজন সঙ্গে চলে সেনাপতি দেখি দেখো ঘন সঙ্গে চলে সেনাপতি দেখি দেখো ঘন এহি মতে পাইলা গয়া সভাৰ ভিতৰে ৰাম হৰি ৰাম হৰি বুলনি দন্তৰে ৰাম হৰি ৰাম হৰি বুলনি মহাধার্মিক ৰজা পৰীক্ষিতৰ নন্দনময় জগত বিখ্যাত পঞ্চ পাণ্ডৱৰ পৰিণতি নাম মোৰ জন্মেজয় পিতৃ দেৱতা আৰু পৰিপুৰুষৰ আশীৰ্বাদত ৰাজকাৰ্যময় কৰিছো পালন। মোৰ এই শাসনত হস্তিনাৰ প্ৰজাই মহা সুখে কটাইছে জীৱন। বাৰু কোৱাচোন সেনাপতি, কৰিছে নেকি কোনোবা শত্ৰুৱে এই হস্তিনাৰ বিৰুদ্ধে মৃত্যুৰ ঘোষণা? চিৰশত্ৰু নাগে প্ৰৱেশিছে নি এই হস্তিনাত? ৰাখিছো তীক্ষ্ণ দৃষ্টি শত্ৰুৰ ওপৰত। শত্ৰু আমাৰ অতিকে দুৰ্বল, নকৰে সাহসী হস্তিনাত আক্ৰমণ কৰিবৰ বাবে। আৰু মহাৰাজ তব আদেশ পদাই পালন কৰি দেখা মাত্ৰাই হস্তিনা ভূমিত আমাৰ চিৰ শত্ৰু নাগক অতি নিৰ্মম ভাৱে কৰিছে হত্যা। অতি উত্তম সেনাপতি মহাৰাজ, অতি উত্তম। কিন্তু
কিন্তু সেনাপতি, মহারাজ মোৰ লক্ষ্য কেৱল তক্ষকৰ দংখনত প্ৰাণ গ'ল মোৰ প্ৰীতি দেৱতাৰ। মহারাজ মনত পৰিলে সেইক্ষণ, মনত পৰিলে সেইক্ষণ মহাৰাজ। কাঁদি উঠে অন্তৰে মোৰ। মহারাজ অস্থির নহব মহারাজ, শীঘ্রেই হব তক্ষকৰ পতন। হে মহারাজ, অন্তরে বেদনা আপুনি দিয়ক বিসৰ্জন। তুমি ঠিকেই কৈছা সেনাপতি, হয় মহারাজ। অচিৰেই হব তক্ষকৰ পতন। অচিৰেই হব তক্ষকৰ পতন। অকল তক্ষকেই নহয় সেনাপতি, মহারাজ তক্ষকৰ লগতে যত মানে আছে নক ধৰাৰ বক্ষত সকলোকে মই কৰিম নিশেষ। এবাৰ আয়োজন কৰি হস্তিনাৰ ভূমিত সৰ্পমেধ যজ্ঞ, নাগৰ জীৱন মই কৰিম নিশেষ। আৰু দেখাম তক্ষকক এজন্মে জয়ৰ পৰাক্ৰম কিমান। এবে বলা সেনাপতি, মহারাজ সৰ্পমেধ যজ্ঞৰ বাবে ঋষি মুনিক দিও নিমন্ত্ৰণ। বলক মহারাজ। প্রবেশিনা খবরে মাঝে কলি যুগপতি সঙ্গে চলে তার মিত্র অতি পাপমতি সঙ্গে চলে তার মিত্র অতি পাপমতি এহি মতে পাইলা গয়া সভা ভিতরে রাম হরি বোলা নিরন্তরে রাম হরি বোলা নিরন্তরে। অধৰ্ম যুগপতি, জগতত এতিয়া কৰ শাসন। যুগপতি, জগতত এতিয়া আপোনাৰেই শাসন। মোৰে প্ৰভাৱত মত্য মানৱৰ দৃষ্টি থাকিও দৃষ্টিহীন, বিবেক থাকিও বিবেকহীন। এই প্ৰভাৱত বিষ্ণু ভক্ত জন্মে জয়ৰাজনে প্ৰতিশোধৰ দৰে কুবিচাৰ আনিছে মনতে। যাৰ বাবে সৰ্পমেধ যজ্ঞৰ দৰে বিনাশকাৰী যজ্ঞ কৰিছে আয়োজন। হয় যদি এই যজ্ঞ তেন্তে পাতালতো পৰিব এই যুগপতি কলিৰ প্ৰভাৱ। কিন্তু সেই যুগপতি তক্ষকৰ ভয়ত কম্পমান হৈ ঋষি মুনিকণক
যজ্ঞৰ মন্ত্ৰ উচ্চাৰণ কৰিব বাবে কৰিছ স্বীকাৰ আৰু আনফালে বাকুকেও তক্ষকক জন্মিজয় ওচৰত শৰণাপন্ন হ'বৰ বাবে কৰিছ আদি যদি বাকুকি আদেশ পালি তক্ষকে জন্মিজয় ওচৰত হয় শৰণাপন্ন শৰণাগত জন্মিজয় ক্ষমা কৰি নিজ মনোভাৱ কৰিব সলনি সযদিনে কাৰ্য এই যুগৱতী চিৰকাল তপৰ ধৰ্মই নিন্দিব আমাক তাৰ বাবে চিন্তা নকৰিব যুগপতি কলি মই নানা চক্ৰান্তৰে অকাৰ্যময় কৰিছো সাধন এইবাৰ ৰচিমাকে ষড়যন্ত্ৰ যি ষড়যন্ত্ৰ দেখি দাপৰ আৰু ধৰ্মৰ জীৱনত বিনা মেঘে পৰিব বজ্ৰপাত এইবাৰ মোৰ উদ্দেশ্য হ'ব অক্ষকৰ দ্বাৰা উটংকৰ দক্ষিণা হৰণ এবে যাও বোলা ধৰ্ম যাও আমি তক্ষকৰ কাষে বলক যুগপতি হরি সভার মাঝে মুনি তপু ধন গহি নগম ধীরে চলে দেখি পাইলা গোয়া হভা ভিতরে রাম হরি রাম হরি বুলা সপ্তঋষিৰ অন্যতমই নাম মোৰ গৌতম তিদেৱে জ্ঞানী প্ৰচাৰে কৰিবৰে বাবে এই সপ্তঋষিকে কৰিলে সৰ্জন সেয়ে প্ৰতিদিনে তিদেৱৰ উদ্দেশ্য সাধনে কৰিবৰে এইটো জ্ঞানী প্ৰচাৰ মই কৰিছো জগতত শিষ্যসবেও মোৰ পৰা জ্ঞান লাভ কৰি সেই জ্ঞানেৰে পোহৰাইছে সমস্ত জগত ঈশ্বৰৰ এনে কাৰ্যই ধন্য কৰিলে
মোৰ জীৱন। কিন্তু শিষ্য মোৰ উটংকৰ কাৰ্য অতিকে আচৰিত। দিব খোজে মোক গুৰুৰ দক্ষিণা। উটংকক মই কৈছিলো দক্ষিণাৰ মোৰ নাই প্ৰয়োজন। প্ৰতিজ্ঞাবদ্ধ দক্ষিণা মুখী কৰিব প্ৰদান। সেয়েহে উটংকৰ মান ৰক্ষাৰ কৰিবৰে হেতু স্নেহাৰ ভাৰ্যাৰ অহল্যাই সৌদহ ৰজাৰ প্ৰতিবতা পত্নী মদয়ন্তী কুণ্ডল আনিবৰ বাবে পঠাইছে উটংকক। এবে যাওঁ মই সন্তেক কৰোগৈ বিশ্ৰাম। মনে ভাবি গুণি আরে প্রবে হীরা ভার মাঝে পাইলা গয়া সভার ভিতরে হরি রাম হরি রাম হরি বুদা নিরন্তরে মতে পাইলা গয়া সভার ভিতরে হরি রাম হরি রাম হরি বোলা নাক মাতা কদ্ৰুময় ভাৰ্যা কাশ্যপ পুত্ৰ মোৰ বাসুকীয়ে মহাদেৱৰ গলে শোভা কৰি আৰু অনন্তই শয্যাৰূপে সেৱা আগবঢ়াই
প্ৰভু নাৰায়ণ এই জগতত মোৰ যশ দুগুণে কৰিছে বৃদ্ধি মূৰৰ পুত্ৰৰ স্থিতিক লৈ উপহাস কৰা দ্বিতীয় আজি দেখিলে স্বচক্ষুৰে নাগৰ পৰাক্ৰম পৰম সৌভাগ্য মোৰ অনন্ত আৰু বাসুকীৰ দৰে নাগৰ জননী হৈ কিন্তু এসময়ত অহংকাৰত মদমগ্ন হৈ ভক্তি বিনতাক মই কৰিলো অনেক অত্যাচাৰ যদিওবা ভক্তি বিনতাই মোৰ সৰ্বদুখ কৰিলে মাৰ্জনা কিন্তু নিয়তিয়ে মোক নকৰিলে ক্ষমা সেইবাবে মোৰেই পদাংক কৰি অহৰণ দক্ষ কাজী অহংকাৰত মগ্ন হৈ নাগৰ জীৱনলৈ সানিছে আঘাত বাৰে দেখো স্বপ্ন মধ্যত কোনো মনুষ্যই সৰ্পমেধ যজ্ঞ কৰিছে আয়োজন বাৰে এনে স্বপ্নই দিছে জাননী নিশ্চয় অতি শীঘ্ৰ আহিব নাগৰ জীৱনলৈ ঘোৰ অন্ধকাৰ নাই মই এনেদৰে অস্থিৰ হলে নহব নাগৰ জননী মই নাগৰ জীৱন মই ৰক্ষা কৰিবই লাগিব যাওঁ মই পুত্ৰ খবৰ কাশী নাগমাতা কত্র নন্দনময় নাম মোরে তক্ষক মাতের পদাঙ্ক করি অনুসরণ আর বিঘার প্রয়োগে ভিন্ন স্থানে যুগে যুগে আতঙ্কময় করিছু ঘোষণা আর ভবিষ্যতেও চলাই যাম আতঙ্কময় এই জগততে কারণ মহাবিকাধারে তক্ষক ময় নাই কারে সাহস এই তক্ষকৰ বিৰুদ্ধাচৰণ কৰিবৰ বাবে
আর করে যদি কোনো বই তক্ষকর বিরুদ্ধাচরণে তেন্তে মুহূর্ততে দংশন করি মোর প্রতিদ্বন্দ্বীর মই কাহিম প্রাণে। সামৰা সামৰা পিতা সামৰা তোমাৰ এই নিষ্ঠুৰ কাৰ্য। তোমাৰ এই কাৰ্যৰ বাবে মাতামহী আৰু জ্যেষ্ঠ পিতা চিন্তিত আজি নাক সেনাগত। অচানঙ্গ তুমি মোরেই পুত্র হত মোরেই কাৰ্যৰ কৰা বিরুদ্ধাচরণে মনত ৰাখিবা অনঙ্গ। তুমি মোৰ পুত্ৰ সেয়ে তোমাক মই কৰিছো ক্ষমা, কিন্তু কৰে যদি আন কোনো লাগে মোৰ বিরুদ্ধাচরণে তেন্তে নকৰি বিচাৰি মাথো মই কাহিম প্ৰাণে। ক্ষমা কৰিবা পিতা, যি দেখিছো যি বুজিছো তাকে মই কৰিছো প্ৰকাশ। কিন্তু শুনা পিতা, জানিব পাৰিছো মই জ্যেষ্ঠ পিতাৰ মুখে মহাৰাজ পৰীক্ষিতক তুমি দংশন কৰাৰ বাবে পিতৃ হত্যা প্ৰতিশোধ ল'বৰ হেতু ৰজা জন্মেজয় সৰ্বমেধ যজ্ঞ কৰিছে আৰম্ভ। হয় যদি এই যজ্ঞ তেন্তে পিতা নিশেষ হ'ব নাগৰ জীৱন। বাছা, তুমি নাভানো সেয়ে এইবোৰ চিন্তা নানি মনত সমৰ্থন কৰা তুমি পিতাৰ কাৰ্যক। এয়া অসম্ভৱ পিতা, নকৰো তোমাৰ কাৰ্যত সমৰ্থন। মাথো ত্যাগ কৰা, দৰ্প তোমাৰ। আনন্দ আঁতৰি যা তই মোৰ চক্ষুৰ আগৰ পৰা, অন্যথা ত্যাগ কৰি মমতা নিষেধ কৰিম তোৰ জন। যাম পিতা, আঁতৰি যাম তোমাৰ চক্ষুৰ সন্মুখৰ পৰা। কিন্তু শুনা পিতা, তোমাৰ এই অহংকাৰ কেৱল ময়ে নহয়, তোমাৰ সকলো আপোন এদিন তোমাক এৰি গুচি যাব মৃত্যু লোকলৈ। সেইদিনলৈ আৰু বেছি দিন নাই পিতা। সেয়ে পুনৰবাৰ কৰিছো অনুৰোধ, দৰ্প তুমি কৰা পৰিত্যাগ। পিতা, দৰ্প তুমি কৰা পৰিত্যাগ। পুনৰবাৰ মই আহিলো পিতা। অনঙ্গ, মূৰ্খ অনঙ্গ, মোৰ দৰে মহাবিকধৰৰ পুত্ৰ হৈ এটা সামান্য মানৱৰ কাৰ্য দেখি হৈছে কম্পমান। আৰু দাদা বাসুক ৰজা এই নাক সমাজৰ অথচ আচৰণ শিশুৰ দৰে। কিন্তু জন্মেজৰ কাৰ্যত মই নহওঁ কম্পমান, কাৰণ মহা বিষধৰ মই। দংশন কৰি এইবাৰ ৰজা জন্মেজয়ক সৰ্বমেধ যজ্ঞ মই কৰিম সমাপন। মহাবিষদৰ তক্ষকৰ জয় হোক। কোন তোমালোক কিবা হেতু অকস্মাতে নগলোকত কৰিলা প্ৰৱেশ? বলিময় যুগপতি, অধৰ্মৰ সংগে আহিছো তোমাৰ পথ প্ৰদৰ্শন কৰিবৰ বাবে। কলি আৰু অধৰ্ম, যাৰ নিজৰে কোনো সঠিক পৰিচয় নাই, সেই কলি আৰু অধৰ্মই পথ প্ৰদৰ্শন কৰে এই তক্ষকৰ। উপভোগ নকৰিবা আমাক, অন্যথা পৰিণাম হ'ব অতি ভয়াৱহ। পৰিণাম শুনা ধৰ্ম, নবলিবা কদাপিতো তক্ষকৰ আগতে দাম্ভিক বচন, অন্যথা কি কৰিবি মূৰ্খ?
তহঁতৰ ইমান সাহস মূৰ্খ বুলি কৈ মোক কৰ অপমান দয়া নাই ক্ষমা নাই দংশন কৰি তহঁতক পথা মাতি জমৰ নগৰে যুগৱতী জগতে কয় পৰীক্ষা কৰে এটি দংশনত জীৱৰ প্ৰাণ যায় এটি মুহূৰ্ততে কিন্তু সেই যুগৱতী আমি চোন এতিয়াও জীৱিত নতক্ষ সামান্য বিষ শৰীৰত লৈ মহা বেশধৰ বুলি তই কৰ অহংকাৰ অধৰ্ম আহিছিলো তক্ষকৰ কাষে সৎপমে যজ্ঞৰ পৰা নাগক ৰক্ষাৰ কৰা এটি উপায় দিবৰ বাবে অহংকাৰে মত্ত হৈ তক্ষকে কৰিলে আমাক ভীষণ অপমান তক্ষ এই অপমানৰ মই ল'ম প্ৰতিশোধ অধৰ্ম যুগৱতী জগতত প্ৰচাৰ কৰা মুহূৰ্ততে মহাবিষদলৰ পৰাজয় বাৰ্তা অক্ষকৰ আতংকত জীৱন কটোৱা জীৱৰ মনৰ শংকা কৰা নিবাৰণ ক্ষমা কৰা হে যুগৱতী ধৰিছো চৰণত পৰাজয় মই কৰিছো স্বীকাৰ তথাপিও এনে কাৰ্য নকৰিবা কদাপি কৰা যদি এনে কাৰ্য তেন্তে দৈত্য মাতা দ্বিতীয়ে নিন্দিব জননী হে যুগপতি কথা দিছো তোমালোকে যি কোৱা তাকেই তক্ষকে নতখিৰে কৰিব পালন অতি উত্তম তোমাৰ কথা শুনি সখী হলো মই অনাতক্ষক নহও মই ইমান নিষ্ঠুৰ হয় তোমাক সেৱ কৰিব নোখোজো অনাতক্ষক শীঘ্ৰে ৰজা জন্মেজয় সৰ্পমেধ যজ্ঞ কৰিব আৰম্ভ এই সৰ্পমেধ যজ্ঞত নাগক ৰক্ষাৰ কৰাৰ এটি উপায় লৈ আহিছো আমি তোমাৰ কাষে সৰ্পমেধ যজ্ঞৰ প্ৰভাৱৰ পৰা নাগক ৰক্ষাৰ কৰিবৰ বাবে হস্তগত কৰিব লাগিব তুমি অযোধ্যাৰ ৰজা সৌদাসৰ প্ৰতিপত্তৰ মদয়ন্তী কুণ্ডল আৰু এই কুণ্ডলে নাগক কৰিব ৰক্ষা সঁচাই লজ্জিত হৈছে মই তোমালোকৰ আগতে তোমালোকে আমাৰ এই হিত চিন্তা কৰিছা অথচ মই মহাপাপীয়ে তোমালোককে কৰিলো অপমান হে যুগপতি যাত্ৰা কৰো মই অযোধ্যা নগৰে মদয়ন্তীৰ কুণ্ডল কৰো হস্তগত অনাতক্ষ মদয়ন্তীৰ কুণ্ডল হস্তগত কৰাটো ইমান নহয় সহজ মহামুনি উতংকৈ নিষ্কুৰ গৌতমক দিবৰ বাবে সেই কুণ্ডল ৰাণীৰ পৰা কৰিছিল হস্তগত সেয়ে অযথা পূৰ্বতে যাব লাগিব তুমি মহামুনিৰ কাষে তেন্তে সেয়ে হওক যাওঁ মই গৌতমৰ কাষে কিন্তু তক্ষ মনিৰ পৰাও কুণ্ড হস্তগত কৰাটো নহয় ইমান সহজ কাৰণ মহামুনি নিষ্কুৰৰ বাদে সেই কুণ্ডল আন কাকোৱে নিদিয়ে কদাপি বল প্ৰয়োগ কৰিলেও তোমাৰেই পতন হব মনিৰ শপত এই ধাৰণ কৰি তুমি মহামুনি গৌতম ৰূপ মদয়ন্তী কুণ্ডল কৰা হস্তগত অতি উত্তম যুগপতি এইবাৰ গৌতম ৰূপ ধৰি যাওঁ মই গৌতমৰ কাষে অগ্নিকুণ্ড তই কৰ স্থান
দেখিলা ধর্ম যুগপতি ইদৰে তোমাৰ মোৰ যুক্তিৰ বাবে আমাৰ প্ৰতিটো উদ্দেশ্য হৈছে সফল ଏବେ যাওঁ বোলা নিষ্কাৰ্যত অৱগ্ৰহৰ হলক যুগপতি ও হরি ও রাম। রাম রাম প্রবে হয় সভার মাঝে রিখিত ধন হরে রাম রাম উতং কনামেরে খ্যাত জানে করব জন আরে উতং কনামেরে খ্যাত জানে করব জন হরে রাম রাম এহি মতে পাইলা গয়া সভার ভিতরে আরে রাম 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 হরি রাম হরি বুদানিরন্তরে আরে রাম হরি রাম হরি বুদানিরন্তরে মহাজ্ঞানী গৌতম ঋষিৰ প্ৰিয় শিষ্য মই নাম মোৰ উতংগ গুৰুৰ আদেশকে শিৰোধাৰ্য কৰি জগতৰ ভিন্ন স্থানে জ্ঞানৰ মই কৰিছো প্ৰচাৰ কি যে সৌভাগ্য মোৰ মহামুনিৰ শিষ্য হৈ ধন্য হল উতংকৰ জীৱন যদিও বা গুৰুদেৱে মোৰ পৰা দক্ষিণা ল'বলৈ কৰিছিল অস্বীকাৰ তথাপিও আই অহল্যাই বুজি মোৰ মনোভাৱ গুৰুৰ হৈ বিচাৰিলে দক্ষিণা স্বৰূপে মদয়ন্তী দেৱীৰ কুণ্ডল যি কুণ্ডলৰ সহায়তে আই অহল্যাই কোনো এক দম্পতীক কৰিব সহায় এবে যাওঁ মই গুৰুৰ আশ্ৰমে প্ৰিয় শিষ্য ধন্য তোমাৰ ভক্তি বহু কষ্টৰে অযোধ্যাত হৈ উপস্থিত মদয়ন্তীৰ কুণ্ডল কৰিলা হস্তগত মোৰ সেৱা গ্ৰহণ কৰক গুৰুদেৱ উঠা বাচা জানিব পাৰি অহল্যাই মদয়ন্তীৰ পৰা কুণ্ডল হস্তগত কৰাৰ কথা সেয়ে পঠালে আমাক সেই কুণ্ডল তোমাৰ পৰা গ্ৰহণ কৰিবৰ বাবে গুৰুদেৱ সেয়েহে বাচা গুৰুদেৱ প্ৰদান কৰি কুণ্ডল আমাক
ধন্য করা তোমার জীবন। ভাল গুরুদেব। মতি সন্ন কিয় তই চক্ৰান্ত কৰি হস্তগত কৰিলি মদয়ন্তী কুণ্ডলে? মূৰ্খ, ঘূৰাই দে সেই কুণ্ডল মোক। অন্ধ তপস্বী মহাবিষধৰ তক্ষকক অজ্ঞানীৰ দৰে তই ভকিছে প্ৰণাম। যা যা গুচি যা। তোক দংশন কৰি এই তক্ষকে তোৰ নাম আৰ্জিব নোখোজে কদাপি। এবে যাওঁ এই কুণ্ডলৈ নাক ভৰ্তি খাবক মই কৰোগৈ ৰক্ষা। নবুঝি এই অতংকৰ তপৰ মহিমা মূৰ্খৰ দৰে কৰিলি মোক তই ভিষ নপবানে। দয়া নাই, ক্ষমা নাই। তোৰ এই কৰ্মফল তোৰ লগতে ভুগিব সমস্ত লাগে। অভিশাপে নিক্ষেপ হব লগৰ জীৱনে। সব আৰু এইদৰে মদয়ন্তী কুণ্ডলে তই ৰক্ষা কৰ নগৰ জীৱনে। তই খকে মাতা ক্রদ্ধ, কি হয়েছে তোমার? কিয় এনেদৰে আত্মনাদ কৰি উপস্থিতি হলাহি এই আশ্ৰমত? মই চাৰিওফালে অন্ধকাৰ দেখিছো। সেই অন্ধকাৰ ভেদি মোকেই উদ্দেশ্য কৰি এক বিষাক্ত খৰ এই দিশে আহিব লাগিছে। মোক ৰক্ষা কৰক মুনিবৰ, মোক ৰক্ষা কৰক। নহলে মোৰ মৃত্যু নিশ্চিত। মুনিবৰ ৰক্ষা কৰক। এয়া তুমি কি কৈছা নাগমাত্ৰা? ই কোনো খৰ হোৱা নাই দৃষ্টিগোচৰ আমাৰ। কোৱা কি হৈছে তোমাৰ? মুনিবৰ, মোৰ পুত্ৰৰ অপৰাধ ক্ষমা কৰক। কাতৰ কণ্ঠৰে কৰিছো অনুৰোধ। এনে অভিশাপ নিদিব কদাপি। নাই, মোক বন্ধ কৰিবি। পুত্ৰবাসী নাই। বন্ধুৰ এনে অৱস্থা দেখি কোনো সংকেত আহিব পাৰে জীৱনলৈ। সেয়েহে পথটো আজি মানসিকভাৱে ভাগৰি পৰিছে। প্ৰথমতে মই এই কমণ্ডলৰ জলেৰে পথটোকে
মুনিবৰ হে নাগ মাতা কি হৈছে তোমাৰ কিয় এনেদৰে কৰিছা আচৰণ মুনিবৰ মোৰ পুত্ৰ তক্ষকে আপোনাৰ ৰূপ ধাৰণ কৰি মহামুনি উটংকৰ পৰা কমণ্ডল কৰিলে শৰণ সেয়েহে অপমানিত হৈ মহামুনি উটংগই তক্ষকক বিচাৰি ত্ৰিভুৱন কৰিছে ভ্ৰমণ মুনিবৰ এটা কথাও জানো বেছি দিন লুকাই থাকিব নোৱাৰে মোৰ পুত্ৰ তক্ষক মহামুনি উটংগৰ দৃষ্টিৰ পৰা আৰু যদি কেনেবাকৈ সন্ধান পায় মহামুনি উটংগই মোৰ পুত্ৰ তক্ষকৰ তেতিয়া অভিশাপ দি নাগৰ অস্তিত্ব কৰিব নিষেধ সেইবাবে মুনিবৰ পুত্ৰৰ ভৱিষ্যতৰ কথা জানি হেৰুৱাই পেলাইছিলো মই নিজৰ হিতাহীন জ্ঞান সেই মুনিবৰ এতিয়া এই শত্ৰুৰ একমাত্ৰ ভৰসা আপুনি ৰক্ষা কৰক নাগৰ জীৱন ৰক্ষা কৰক তুমি তাৰ বাবে চিন্তা নকৰিবা মুনিবৰ উটংক মোৰ প্ৰিয় শিষ্য মোৰ কথা পালি উটংকই তক্ষককে কৰিব ক্ষমা এবে বলা যাওক অৰ্জুন উটংকৰ কাষে বলক মুনিবৰ চাৰিওফালে কেৱল উটংকৰ আতংক য'তেই যাওঁ তাতেই সেই পাখণ্ড হৈ উপস্থিত তাৰেই ভয়ত মোৰ আপোন ভয়ত হৈ কম্পিত উটংকই অভিশাপে নিষেধ কৰিব নাগৰ অস্তিত্ব কিন্তু মহাবিপদৰ তক্ষক মই উটংক এইবাৰ তই সাৱধানে দংশন কৰি তোক কথা পাতি জমাৰ নকৰে তক্ষকে ঘূৰাই দে পুনৰ সেই কুণ্ডল মোক গুচি যা অন্যথা এই তক্ষকে তোৰ কাহিব প্ৰাণে আজি তই নাপাবি নিষ্ঠাৰে দেখিবি এই উটংকৰ তপৰ মহিমা সাজু হ তক্ষকে সাজু হ মুহূৰ্ততে অভিশাপ দি নাগৰ অস্তিত্ব মই কৰিম নিষেধ অভিশাপ দিবৰ বাবে হৈছে প্ৰস্তুত নাই মহাবিপদৰ মই মুহূৰ্ততে দংশন কৰি উটংকক নাগৰ জীৱন মই কৰো ৰক্ষা প্ৰণাম গুৰুদেৱ উটংক গুৰুদেৱ তুমি মোৰ এই শিষ্য হৈ জ্ঞানৰ প্ৰচাৰৰ পৰিৱৰ্তে এয়া কি কাৰ্য কৰিছ সাধন গুৰুদেৱ পুধৰ বশত এনে কাৰ্য কৰি মোৰ পৰা আহৰণ কৰা শিক্ষা কৰিছা প্ৰতক্ষা গুৰুদেৱ ক্ষমা কৰিব গুৰুদেৱ আপোনাৰ শিক্ষক মই পদাঘাত কৰা নাই কদাপি কিন্তু এই তক্ষকে চক্ৰান্ত কৰি সলনি কৰি গুৰু দক্ষিণা এইখন অপমানে কৰিলে মোক সেয়ে এই তক্ষকে যোগ্য শাস্তি প্ৰদান কৰি দেখাম জগতকে এই উটংকৰ তপৰ মহিমা তক্ষ কৰিছো আদি সন্মানে
সন্মানে মহামুনি উত্তৰংগৰ হাতত কুণ্ডল কৰাৰ্পণ। এই ভণ্ড তপস্বীক দক্ষ সন্মান সুৰাজনী মোৰ প্ৰাপ্য এই ভণ্ড তপস্বীক কদাপিতো মই নকৰ প্ৰদান। ৰক্ষক কৰিছো আদেশ, জননীৰ আদেশে পালি উটংকক জননীৰ আদেশে পালি উটংকক কুণ্ডল কৰাৰ্পণ। ভণ্ড তপস্বী ভাব নেকি? ভাবকে নিজকে ঈশ্বৰ বুলি যা এই উটংকক লৈ গুচি যা মোৰ সন্মুখৰ পৰা। কলো দেৱক অপমান কৰি আপন লিয়াছি তই নিজ মৃত্যুকে সাজুহ তই মৃত্যুৰ বাবে ব্ৰহ্ম হবে আজি তোক মই কৰিম নিষেধ। কিয় মদৰ গৰ্বে গৰ্বিত হৈ নিজ বংশৰ অতন্তই কৰিছ কামনা। দে দক্ষক মহামুনিৰ হাতত কুণ্ডল কৰাৰ্পণ। করে আক্রমণ সেইদিনাই সর্বমেধ যজ্ঞ করিয়াই জনে নাগর বংশময় কৰিম ধ্বংস। সেইদিনা কোনো গুৰুবাণীয়ে ৰখাব নোৱাৰিব এই উটংকক। গুৰুদেৱ মোৰ দক্ষিণা কৰগ্ৰহণ। শুনিলা নহয় মুনিবৰ? শুনিলা নহয় নাকমাত্ৰা উটংকৰ প্ৰতিজ্ঞা। উটংকৰ কৰ্ণাতে কুণ্ডল পিন্ধাই তক্ষকে আজি যি কাৰ্য কৰিলে সেই কাৰ্যই সমগ্ৰ ঋষি কুলকে কৰিলে অপমান। উটংকৰ এনে কাৰ্যতে ময়ো নিৰুপায় হৈ পৰিছো। ভৱিষ্যতে যদি এনে কাৰ্য হৈ উদ্ভৱ গুৰু হৈ মই উটংকক বাধা দিবলৈ অসমৰ্থ। হে প্ৰভু দয়াময়, এতিয়া একমাত্ৰ তুমিয়ে ভৰসা। প্ৰভু কাতৰ কণ্ঠৰে কৰিছো অনুৰোধ, প্ৰতিক্ষণে ৰক্ষা কৰিবা নাগৰ জীৱন। এফালে পিতৃ হত্যা প্ৰতিশোধ ল'বৰ বাবে ৰজা জন্মেজয়ে সৰ্বমেধ যজ্ঞ কৰিবৰ বাবে মন্ত্ৰৰ উচ্চাৰণৰ বাবে ঋষি মুনি কৰিছে সন্ধান। যদি কেনেবাকৈ ৰজাই মহামুনি উটংগৰ সান্নিধ্য লভে, নাই বাসুকে সৈতে আলোচনাত লিপ্ত হৈ ভালদৰে মই তক্ষকক বুজাব লাগিব। জানো মই নিশ্চয় শৰণাপন্ন ৰজা জন্মেজয় কৰিব ক্ষমা।
যাওঁ এবে মই বাচাবা সুখী কাষে বাচাবা সুখী বাচাবা সুখী বা সুখী ও হরি ও আরে উদি নন্দন ইন্দ কয়ু পর রেখ আরে সঙ্গে চলে কার্তিক দেখি শুভন হরে সঙ্গে চলে কার্তিক দেখি শুভন হরে হি মতে পাইলা গয়া খবর ভিতরে আরে রাম হরি বোলা নিরন্তরে হরে রাম হরি বোলা নিরন্তরে দেৱৰ অধিপতি পুৰন্দৰ মই সত্য যুগৰ পৰাই স্বৰ্গৰ ৰজা হৈ অনেক ভোগ বিনাশৰ মাজত মই কটাইছো জীৱন শ্ৰীদেৱৰ হাতত সুৰক্ষিত এই অমৰাৱতীত নাই কোনো শংকাৰ কাৰণ সঁচা কথা দেৱৰাজ সৌভাগ্যৱান সঁচাই অমৰ মণ্ডলীৰ জীৱন বাৰে বাৰে চেষ্টা কৰিও দৈত্য দানৱে নোৱাৰিলে হস্তগত কৰিব এই অমৰাৱতীপুৰ বাৰু কোৱাচোন কাৰ্তিক দেৱৰাজ কৰিছে নেকি দানৱে ভৱিষ্যত স্বৰ্গ আক্ৰমণৰ পৰিকল্পনা দেৱৰাজ কৰা নাই দানৱে ভৱিষ্যত স্বৰ্গৰ আক্ৰমণৰ পৰিকল্পনা মাথো পাইছো সংবাদ স্বৰ্গ আক্ৰমণৰ বাবে দানৱে সুবৰ্ণ সুযোগৰ হেতু কৰিছে অপেক্ষা মূৰ্খ দানৱ নেজানে ইহঁতৰ এই স্বপ্ন যে কদাপিতো নহ'ব পূৰণ কিন্তু কাৰ্তিক দেৱৰাজ আজি কিছুদিনৰ পৰা দেখিছো এক স্বপ্ন ভয়ংকৰ দেৱৰাজ যি স্বপ্নত দেখা পাওঁ তক্ষক আৰু মই এক যজ্ঞ অগ্নিত নিজ প্ৰাণ দিছো বিসৰ্জন দেৱৰাজ